আজি দৰংবাসীৰ কাৰণে গৰিয়া মৰিয়া দেশীসকলৰ কাৰণে এটা সৌভাগ্যৰ দিন, এটা ঐতিহাসিক ক্ষণ। অসম আন্দোলনৰ প্ৰথম অসম মাধ্যম আন্দোলনৰ প্ৰথম গৰাকী বীৰ শ্বহীদ মুজাম্মিল হকৰ নামত এটা শ্বহীদ মুজাম্মিল হক ভৱনৰ ইয়াত আধাৰশিলা স্থাপন হ'ল। আধাৰশিলা স্থাপন কৰিলে মাননীয় সাংসদ দিলীপ শইকীয়া মহোদয়ে, ডক্টৰ পৰমানন্দ ৰাজবংশী শিৱসাগৰ সমষ্টিৰ মাননীয় বিধায়ক আৰু উন্নয়ন আয়ুক্ত দৰঙৰ পংকজ ডেকা মহাশয়কে ধৰি আমাৰ গণ্যমান্য বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত আজি এটা ঐতিহাসিক মুহূৰ্ত। এই মুহূৰ্তত আমাৰ এটা ভৱন হ'ব, বহুমূলীয়া ভৱন হ'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিছে সাংসদ মহোদয়ে, মাননীয় বিধায়ক মহোদয়ে। মাধ্যম আন্দোলনৰ প্ৰথম গৰাকী বীৰ শ্বহীদৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে আমি সদৌ অসম গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদে পূৰ্বৰে পৰা আমি নিবেদন কৰি আহিছিলোঁ আৰু সেই তাৰ ভিত্তিতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ অনুমোদনত আমি একটুকুৰা ইয়াত মাটি পাইছোঁ আৰু এই মাটিতে এটা বহুমহলীয়া ভৱন নিৰ্মাণ হ'ব আৰু এই ভৱনটোত আমাৰ পুথিভঁৰাল থাকিব, আমাৰ সাংস্কৃতিক ক্ষেত্ৰ থাকিব, প্ৰেক্ষাগৃহ থাকিব আৰু আমাৰ ইয়াৰ লগতে বহুমূলীয়া কিছুমান আমি সা সম্পদ, ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হোৱা কিছুমান বস্তু সম্পদ আমি ইয়াত সংৰক্ষণ কৰিব পাৰিম। তাৰ বাবে আমি সকলোকে ধন্যবাদ জনাইছোঁ। সাংসদ মহোদয়ে বিশেষভাৱে উদ্যোগ লৈছে, তেখেতৰ তৎপৰতাতে আজি গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদৰ আমাৰ কৰ্মীসকলে, বিষয়াসকলে অহোম পুৰুষাৰ্থ কৰিছে। বাবুল মকছেদ আহমেদ, চাহাবুদ্দিন আহমেদ, আৰফান আলী, লগতে আমাৰ শফিকুল ইছলাম, আয়ুব আনচাৰী প্ৰমুখ্যে আমাৰ বিষয়ববীয়াসকলে যথেষ্ট খাটিছে আমাৰ লগতে। গতিকে সকলোকে আমি ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকৰ কষ্টৰ ফল এটা আমি পাবলৈ গৈ আছোঁ। আমি ভাবিছোঁ যে 1-2 বছৰৰ ভিতৰতে আমি বহুমূলীয়া ভৱনটো আমি নিৰ্মাণ কৰি উলিয়াব পাৰিম আৰু ইয়াত আমি শ্বহীদগৰাকীৰ এটা পূৰ্ণ পৰ্যায়ৰ এটা মূৰ্তি আমি প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা কৰিছোঁ। এই সকলোখিনি আশা পূৰণ হ'লে আমাৰ এটা দীৰ্ঘদিনীয়া দাবী বা দীৰ্ঘদিনীয়া আশা আমাৰ ইয়াত পূৰণ হ'ব, আমাৰ এটা সফল হ'ম আমি। তাৰ কাৰণে পুনৰবাৰ আমি সকলোকে ধন্যবাদ জনাইছোঁ।